বন্ধু বান্ধৱীসকল যোৱা ছেপ্টেম্বৰ মাহৰ পৰাই আমি সমগ্ৰ অসমতে মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ধন আমি বিতৰণ কৰিছোঁ। আজি গুৱাহাটীৰ তিনিওটা সমষ্টি দিছপুৰ, চেণ্ট্ৰেল গুৱাহাটী আৰু নিউ গুৱাহাটী তিনিওটা সমষ্টিৰ হিতাধিকাৰীসকলক নিমন্ত্ৰণ কৰি আমি গুৱাহাটীৰ খানাপাৰা খেলপথাৰত পুঁজি আমি বিতৰণ কৰিবৰ বাবে উপস্থিত হৈছিলোঁ। মহিলা ৰাইজে এতিয়া চেক লৈও আছে। আমাৰ উদ্দেশ্য হ'ল সকলোৱে যাতে এটা সময়লৈকে গৈ লাখপতি বাইদেউ হ'ব পাৰে। আজি মই আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছোঁ, ইয়াক ইমপ্লিমেণ্টেশ্যন কৰোঁতে অলপ সময় লাগিব, কিন্তু আপোনালোকে দেখিছে যে গুৱাহাটীত যি নতুন অনুষ্ঠান হয়, কেইদিনমান আগতে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ হৈছে, গুৱাহাটী মেডিকেল কলেজৰ নতুন বিল্ডিং হৈছে, ফ্লাইঅভাৰ হৈছে, য'তে খালী স্থান থাকে তাতে বিভিন্ন সন্দেহযুক্ত লোক, থলুৱা লোকো আছে, খিলঞ্জীয়া লোকো আছে, কিন্তু বিভিন্ন সন্দেহযুক্ত লোকো আহি পেলাই দোকান পোহাৰ আদি পাতা আৰম্ভ কৰে। পৌৰ নিগমক মই এটা পলিচি বনাব কৈছোঁ যে গুৱাহাটীত যি ভেণ্ডিং কৰিব পৰা জোন থাকে, সেই জোনবিলাকত প্ৰথমতে আত্মসহায়ক গোটৰ মহিলাসকলক সুবিধা দিব লাগে। আপোনালোকে যদি মণিপুৰত যায়, মণিপুৰত ইমা মাৰ্কেট, এইটো এটা সকলো স্থানতে দেখা পাব, মহিলাসকলে এই ধৰণৰ ব্যৱসায়বিলাক কৰে। কিন্তু আমাৰ অসমত বা গুৱাহাটীত তেনেকুৱা এটা পৰিৱেশ নাই। মই পৌৰ নিগমক অনুৰোধ কৰিছোঁ যে নতুন যি ভেণ্ডিং জোন সৃষ্টি হয় বা পুৰণা ভেণ্ডিং জোনতো যিখিনি সন্দেহযুক্ত লোক আছে, তেওঁলোকৰ জাগাত আমি আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আমি অগ্ৰাধিকাৰ দিব লাগে, যাতে এনেধৰণে বহু মহিলাই লাখপতি দিদি হোৱাৰ বাবে সুযোগ পায়। এনেকুৱা ভেণ্ডিং জোন কৰাৰ পৰিৱেশ গুৱাহাটীতে আছে, বাকী ডিব্ৰুগড় আদি স্থানত ইউজুৱেলি তাৰে স্থানীয় মানুহসকলে ব্যৱসায় কৰে, কিন্তু তথাপিতো পৌৰ নিগম ডিব্ৰুগড় শিলচৰতো ডেফিনেটলি এনেকুৱা পলিচি ল'ব পাৰে। চাওক, বিৰোধী ঐক্যৰ মিটিং ভূপেন বৰা সভাপতি হৈ থাকোঁতে আমি সপ্তাহে 10 দিনত দেখাই পায়েই থাকোঁ। লিলি হোটেলত লগ পায় আৰু লিলি হোটেলত চাহ জলপান খায়, নিজৰ ভিতৰতে কথা পাতে, আকৌ ওলাই আহি নিজৰ ভিতৰতে কাজিয়া পেচাল কৰে। গতিকে এইটো টিভি চিৰিয়েল আমি যোৱা 4.5 বছৰ দেখিছোঁ। যিহেতু ইলেকশ্যন ওচৰ চাপি আহিছে, এইটো আমি বেছিকৈ দেখা পাম। লিলি হোটেলত আহিব, যাব, চাহ খাব, গালি দিব, আকৌ সাবতা-সাবতি কৰিব। এই দৃশ্যটো আপোনালোকে দেখা পাই থাকিব। কিন্তু আমাৰ যিখিনি NDAৰ মিত্ৰতা আছে, আমি ধুনীয়াকৈ কথা বতৰা পাতি আমাৰ কাম হৈ যাব। এনেকৈ সাংবাদিকক মাতি, আজি মই AGPক মাতিছোঁ, কালি মই BPFক মাতিছোঁ, এনেকুৱা কৰাৰ প্ৰয়োজন নাই। কাৰণ যদি মিত্ৰতা কৰিব লাগে টেলিফোনতেতো হৈ যায় মিত্ৰতা। মিটিং এখন কৰাৰ কি প্ৰয়োজনীয়তা আছে? লিলি হোটেলত বাৰে বাৰে বহি থকাৰ কি প্ৰয়োজনীয়তা আছে? তেওঁলোকৰ যিহেতু কোনো নিউজ নাই, নিউজ ক্ৰিয়েট কৰিবৰ কাৰণে তেওঁলোকে এনেকুৱা মিটিং মাজে মাজে পাতি থাকে। 14 তাৰিখে ৰিজাল্ট দিব, গতিকে ৰিজাল্ট ভাল হ'ব বুলি ভাবিছোঁ। বাকী এক্সিট পোলেতো আৰু ৰিজাল্ট নিদিয়ে, ৰিজাল্ট মেচিনে দিব। গতিকে আমি 14 তাৰিখলৈকে অপেক্ষা কৰোঁ। আৰু আজি গোটেই দেশতে এনেকৈ বম ব্লাষ্টৰ পিছত গোটেই দেশতে এটা শোকৰ ছাঁ পৰিছে। অসমত আমি বহুত ডিফিকাল্ট ছিটুৱেশ্যনত আছোঁ। আমাৰ মাজত সোমাই যাব পাৰে আৰু যিকোনো কাম কৰিব পাৰে, কাৰণ ইয়াতে তেওঁলোকৰ পাৰ্চেণ্টেজ বহুত বেছি। গতিকে অসম বহু দিনলৈ সাৱধান হৈ থাকিব লাগিব। আৰু আমাৰ ইয়াত যেতিয়া হ'ব তেতিয়া ডাঙৰকৈয়ে হ'ব।
এৰেষ্ট কৰিবৰ কাৰণে মই ইনষ্ট্ৰাকশ্যন দিছোঁ যে যাক যাক এনেকুৱা ধৰণে সন্ত্ৰাসবাদীক সমৰ্থন কৰিছে তেওঁলোকক মই গ্ৰেপ্তাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছোঁ। তাৰ মাজত যদি কোনোবা নাবালক আছে বা কোনোবাই নাজানি কৰিছিলে তেনেকুৱাও থাকে মানুহ, বা কোনোবাই কাৰোবাৰ মোবাইলটো লৈ বেলেগ এজনে নিজৰ মোবাইলৰ পৰা কৰোৱাই দিয়ে। গতিকে ধৰক মোৰ মোবাইল আছে, মোৰ মোবাইলটো লৈ কোনোবাই কৰি দিলে, গতিকে আমি কোনোবাজনক ধৰিব লাগিব। সেইকাৰণে আমি নিৰ্দোষীক নধৰোঁ, দোষীক আমি ধৰিমো, শাস্তিও দিম। এইটোৰ ওপৰত ডন বস্কোৰ পৰা আৰম্ভ কৰি বহুকেইজন ব্যক্তিয়ে তাতে মাটি দখল কৰি আছে। চৰকাৰে ইতিমধ্যেই তাৰ প্ৰতিবেদন লৈ ডিচিক একশ্যন ল'ব নিৰ্দেশ দিছে। এই মানুহসকলে হাইকোৰ্টত গৈ এটা ষ্টে লৈ ৰাখিছে, যাৰ বিৰুদ্ধে চৰকাৰে যুঁজি আছে। আৰু মই আপোনালোকক এটাই ক'ব পাৰোঁ যে ডন বস্কোৰ মাটিৰ কথা আজি নহয়, তাত সেই মাটিৰ কাৰণে জৰ্জ বৰদলৈ আত্মহত্যা পৰ্যন্ত কৰিবলগীয়া হৈছিলে। তেতিয়াই আমি মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত এখন কমিটি কৰি দিছিলোঁ, আৰু কমিটিখনে ডন বস্কো আৰু ওচৰৰ বহুবিলাক মাটিক অবৈধ ঘোষণা কৰিছে। একশ্যন ল'ব আৰম্ভ কৰোঁতে তেওঁলোক হাইকোৰ্ট গ'ল, কিন্তু আমি হাইকোৰ্টতো কেছটো যুঁজি আছোঁ। যাৰ ওপৰত হাইকোৰ্ট কেছ নাই তেওঁলোকক আমি কৈছোঁ যে আপোনালোকে অসমতো এভিকশ্যনৰ কাৰণে ডিচিক অৰ্ডাৰ নালাগে, আমি অৰ্ডাৰ দি থোৱাই আছে যে আপোনালোকে ইলিগেল দেখিলে ভাঙি দিয়ক। সেইটোত যোৱাকালিও আমি হোজাইটো ভাঙিছোঁ। গতিকে এভিকশ্যনৰ কাৰণে ডিচিক কাৰো অনুমতি নালাগে, চৰকাৰে তেওঁলোকক গ্ৰীণ ছিগনেল দি থৈ দিছে। যি টকা পইচা লাগে, JCB তেলৰ খৰচ চৰকাৰৰ পৰা ল'ব লাগে আৰু ভাঙি যাব লাগে। ষ্টে অৰ্ডাৰ থাকিলেতো নোৱাৰি, কিন্তু হাইকোৰ্টত তাক যুঁজিবৰ কাৰণে আমি এডভোকেট জেনেৰেলক লগাওঁ। আৰু কালি যে দহিকটাত হৈছিল তাতো হাইকোৰ্ট কেছ আছিলে, হোজাইত হৈছে তাতো হাইকোৰ্ট কেছ আছিলে, কিন্তু কেছবিলাক আমি জিকিও আছোঁ। ये देखिए, अभी तक हमको ये सिखाया जाता था कि अगर लोग एडुकेटेड होगा एक्सट्रीमिज्म नहीं रहेगा, लेकिन आपने देखा कि एडुकेटेड होने से और डेंजरस हो जाते हैं और डॉक्टर बनने से और ज़्यादा डेंजरस हो जाते हैं। इसीलिए जो व्यक्ति का जो कलर है वो कलर कभी सेंस नहीं होता है। जो लोग वंदे मातरम नहीं गाते हैं वो लोग कभी भी भारतीय नहीं हो सकता है। अगर आप भारतीय नहीं हो सकता है, कभी भी आप भारत माँ को माँ नहीं समझ सकते हैं। तो इसीलिए हमें निरंतर सतर्क रहना चाहिए। और ये जो बात हमें बताया गया था कि एडुकेशन होने से सब कुछ ठीक हो जाएगा, वो नहीं। एडुकेटेड होने से वो लोग और ज़्यादा बम बनाएगा। अगर मन में खोट है तो एडुकेटेड होने से भी वो लोग खराब काम ही करेगा। एडुकेटेड होने का गारंटी ये नहीं है कि वो अच्छा काम ही करेगा। एंट्री मारिब, दुदिन पिছত ममता बेनार्जीए एंट्री मारिब, अखिल गगৈয়ে 20খন सीट বিচাৰিব, लास्टत এখন सीटते मानि ল'ব। लुरिनज्योति गगৈয়ে 15খন सीट मांगिब, लास्टत 3টা सीटत मानि ল'ব। মই सीटকেইটাৰ নামো কৈ দিব পাৰোঁ আগতীয়াকৈ। এতিয়া মাঙিব 14টা, কিন্তু মানি ল'ব 3টাত। অখিল গগৈয়ে গোটেই পৃথিৱীখন মানিব, কিন্তু লাষ্টত এটা আৰু কনচেশ্যন প্ৰাইজ আৰু এটা হ'ব পাৰে। গতিকে তেওঁলোকৰহে আসনখিনি মই আজিয়ে ভগা বতৰা কৰি দিব পাৰোঁ। মোৰ মতেদি 25 তাৰিখৰ যিটো ৰিপৰ্ট আহিব, ই 6 জনগোষ্ঠীক জনজাতীয়কৰণৰ সমস্যাটোৰ এটা স্থায়ী সমাধান লৈ আহিব। আমি সকলোৱে তাৰ কাৰণে কাম কৰি আছোঁ। কালিও আমি 2-3 ঘণ্টা বহিছিলোঁ। অহাকালি আমাৰ চাহ বাগিচাৰ গোটেই ৰাইজখন আহিব লগ পাবৰ কাৰণে। তাৰপিছত আমি জনগোষ্ঠীসমূহকো মাতিম, আৰু 25 তাৰিখে আমি বিধানসভাত এখন সুন্দৰ প্ৰতিবেদন আমি দাঙি ধৰিম। সমস্যাখিনিও ৰাইজে বুজি পাব, সমাধানৰ ৰাস্তাও ৰাইজে দেখা পাব। দিল্লী ব্লাষ্টৰ পিছত আপুনি কৈছে যে কঠোৰ ব্যৱস্থা ল'ব অসমত যিসকলে বিৰোধ মন্তব্য কৰিছে, চৰকাৰ আচলতে কিমান চিৰিয়াছ? দিল্লী ব্লাষ্টৰ পিছত আপোনালোকে এটা কথা বুজি পাইছে যে শিক্ষিত হ'লে সন্ত্ৰাসবাদী নহ'ব, তেনেকুৱা কোনো কথা নাই।
এটা ধাৰণা কৰা হৈছিল ইমান দিনে আমাৰ বিধানসভাত কোৱা হৈছিল যে এখেতসকল শিক্ষা দীক্ষাত পিছ পৰি আছে কাৰণে এখেতসকল বা এওঁলোকক বিভিন্ন কামত মানুহে ব্যৱহাৰ কৰে কিন্তু এইবাৰ দিল্লীত যিটো আমি ঘটনা দেখা পালোঁ অশিক্ষিত লোকে কৰা নহয় শিক্ষিত লোকে জেহাদ কৰিছে আৰু শিক্ষিত লোকে জেহাদ কৰাৰ পিছত তাক গৰিহণা দিয়াৰ পৰিৱৰ্তে অসমৰ এছাম লোকে ফেচবুকত স্মাইলি থামছ আপ ভাল হৈছে বিভিন্ন ধৰণৰ মতামত দি আমাৰ ইয়াৰ পৰিৱেশটো বিভিন্ন ধৰণে অৱনতি কৰিবৰ বাবে চেষ্টা কৰিছে এইখিনিয়ে মানুহ যোৱাকালিলৈকে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে আন্দোলন কৰি আছে একেখিনি মানুহ আৰু বম ব্লাষ্টৰ পিছত একেখিনি মানুহে বম ব্লাষ্টক আদৰণি জনাইছে কামৰূপ জিলাত আমি 5 গৰাকীক তামুলপুৰত 1 গৰাকীক কাৰ্বি আলঙত 1 গৰাকীক শোণিতপুৰত 2 গৰাকী গোলাঘাটত 2 গৰাকী বঙাইগাঁৱত 3 গৰাকী গোৱালপাৰাত 2 গৰাকী বৰপেটাত 4 গৰাকী কাছাৰত 1 গৰাকী নলবাৰীত 3 গৰাকী হোজাইত 2 গৰাকী বাক্সাত 1 গৰাকী দৰঙত 3 গৰাকী যোৰহাটত 1 গৰাকী সাউথ সালমাৰাত 2 গৰাকী আৰু কামৰূপ মহানগৰত 1 গৰাকী এই মানুহখিনিক আমি আইডেন্টিফাই কৰিছোঁ মানুহখিনি স্যাৰ ইছলাম ধৰ্মী লোকে যে যি পূৰ্বঘাত কৰিছে আৰু লালকিল্লাটো ইছলাম ধৰ্মী লোকে কিন্তু মই এইটোকে কৈছোঁ তেওঁলোকে লালকিল্লাটো বম ব্লাষ্ট কৰিছে পেহেলগামতো মানুহক মাৰিছে আৰু জুবিন ক্ষেত্ৰতো তেওঁলোকে চাউল দালি নালাগে বুলি কৈ আছে মানুহবোৰ একেবোৰে য'ত যেনেকৈ পায় তেনেকৈ আমাৰ জাতিটোক খণ্ড বিখণ্ড কৰাৰ কাৰণে প্ৰচেষ্টা কৰি আছে ক'ৰবাত বমেৰে নোৱাৰিলে গুলিৰে ক'ৰবাত গুলিৰে নোৱাৰিলে মাটিৰে ক'ৰবাত মাটিৰে নোৱাৰিলে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে বুলি আন্দোলন কৰি এখেতসকলে এই গোটেই পৰিৱেশবিলাক ৰচনা কৰি থাকে যোৱাকালি মই এটা কথা কৈছোঁ আপোনালোকৰ বহুতে ফলো কৰিব পাৰিছেনে নাই যেতিয়া জুবিন গাৰ্গৰ মৃত্যু হ'ল দুৰ্গা পূজা আহিলে দুৰ্গা পূজাৰ সন্মুখত প্ৰতিটো হিন্দু পৰিয়ালে জুবিনৰ ফটো লগাই শ্ৰদ্ধাঞ্জলি দিছে ৰাস আহিলে ৰাসতো একে লক্ষ্মী পূজা আহিলে লক্ষ্মী পূজাতো একে কিন্তু তেওঁলোকৰ ইস্তেমাবিলাক হৈ আছে তাক তেওঁলোকে ধৰ্মসভা বুলি কয় এখনো ইস্তেমা ধৰ্মসভাতো আমি জুবিন গাৰ্গৰ ফটো দেখা নাই তাৰ মানে অসমীয়া মানুহে এটা কথা বুজি পাব লাগিব যে সন্দেহযুক্ত মানুহে জুবিনক জীয়াই নাৰাখে জুবিনক অসমীয়াইহে জীয়াই ৰাখিব লাগিব চাউল দালি নালাগে বুলি কোৱা মানুহে জুবিনক জীয়াই নাৰাখে আৰু এই যিসকলে ছ'চিয়েল মিডিয়াত বম ব্লাষ্টক আদৰণি জনাইছে তেওঁলোকক চৰকাৰে গ্ৰেপ্তাৰ কৰিব তেওঁলোকৰ লিংকবিলাক চাব কাৰোবাৰ যদি লিংক বাংলাদেশৰ লগত পাওঁ বা অসমৰ বাহিৰৰ কোনোবা এনেকুৱা ধৰণৰ ব্যক্তিৰ লগত পাওঁ তেতিয়াহ'লেতো আমি আৰু টাফ একশ্যন ল'ম এতিয়া বহুতে ভয়তে ডিলিট কৰি আছে কিন্তু ডিলিট কৰিলেও স্ক্ৰীনশ্বটবিলাক আমাৰ লগত আছে আৰু আমি এইটো ক্ষেত্ৰত যথেষ্ট কঠোৰ ব্যৱস্থা আমি হাতত ল'ম শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।